ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰ ৰাজ্যৰ কুটিল ৰাজনীতি জনজাতিকৰণৰ প্ৰসংগক লৈ সদিচ্ছা নাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰ অকপট স্বীকাৰোক্তিয়ে ক্ষোভিত কৰিছে ছয় জনগোষ্ঠীৰ প্ৰতিনিধিক ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এতিয়া অলিক সপোন নিৰ্বাচন আহিছে নিৰ্বাচন গৈছে কিন্তু জনজাতিকৰণৰ প্ৰক্ৰিয়া এতিয়া সোমাই পৰিছে ৰাজনীতিৰ মেৰপেচত এই কথা আকৌ এবাৰ প্ৰমাণ হ'ল কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ ভাষ্যৰ পৰাই 2021তে ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন হৈছিল কিন্তু আজি পৰ্যন্ত বিধেয়কখন আলোচনাৰ মজিয়ালৈ নাহিল উচ্চ সদনত এনে সময়ছোৱাত জনজাতিকৰণৰ দাবী জনাই অহা সংগঠনৰ বিভিন্ন প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যই স্পষ্ট কৰিছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আগ্ৰহী নহয় কেন্দ্ৰ आपका किसी कम्युनिटी को इंक्लूजन करना ये बहुत लंबा प्रोसेस होता है उसमें राज्य सरकार का कमीशन का फिर आपका मंत्रालय का ये सब होता है प्रोसेस तो हमारा समय से हम जिस दिन से ये मंत्रालय बना है हम ही लोग ही सबसे ज़्यादा इंक्लूजन करके लोगों को हमने न्याय दिया है आज बहुत सारे कम्युनिटी का है केवल 6 कम्युनिटी असम का नहीं और बहुत सारे कम्युनिटी आपका उड़ीसा का है छत्तीसगढ़ का है बंगाल का है ये सब नहीं आप ये सब ये प्रोसेस में है ये प्रोसेस जब कंप्लीट हो जाएगा फिर आगे सरकार में उसमें निर्णय होगा नहीं डिमांड तो लंबे समय से है मैं मान रहा हूँ लेकिन मैं बोल रहा हूँ ना ये प्रोसेस में है तो प्रोसेस कब कंप्लीट होगा और उसको क्या होगा उसके लिए टाइम लगता है टाइम लगेगा नहीं ऐसा नहीं है कोई चुनाव वादा भी हमारा कोई माने ये नहीं होता है हम जो भी वादा करते हैं उसको करके दिखाते हैं टाइम लगेगा आपको टाइम लगेगा এনে অৱস্থাত ৰাজ্যজুৰি ছয় জনগোষ্ঠীৰ প্ৰতিনিধি সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এই সন্দৰ্ভত তীব্ৰ গৰিহণা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সন্থাৰ অভিযোগ কেন্দ্ৰৰ সহযোগত মুখ্যমন্ত্ৰীয়েহে বিষয়টো মেৰপেচত ৰাখিছে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোলৈ যিটো মন্তব্য কৰিলে সেই মন্তব্যটোক আমি সদৌ টাই আহোম ছাত্ৰ মজিয়াৰ পৰা গৰিহণা জনাইছোঁ ধিক্কাৰ জনাইছোঁ আমাৰ কথা হ'ল জুৱেল ওৰাম ডাঙৰীয়াই কৈছে যে বিষয়টো বিচাৰাধীন অৱস্থাত আছে বিষয়টো কিমান দিনলৈ বিচাৰাধীন হৈ থাকিব যে বিলখন ৰাজ্যসভাত উঠাৰ পাছত আজিলৈকে একক সংখ্যাগৰিষ্ঠতা থকাৰ পাছত বিলখন পাছ নহ'ল এতিয়া সেইটো বিচাৰাধীন হৈ আছে নে অসমৰ ৰাজ্য চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰীজনে বিষয়টো মেৰপাছত লগাই কিবা এটা প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা বাৰণ ৰাখিবৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে সেই কথাটো আমাক বিচাৰাধীন প্ৰক্ৰিয়াৰ মাজত জুৱেল ওৰাম ডাঙৰীয়াই আমাক বুজাই দিব লাগে আৰু দ্বিতীয় এটা কথা তেখেতলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে যদি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰে তেতিয়াহ'লে অনাগত ২৬ৰ বিধানসভাৰ ইলেকশ্যনত অসমৰ পৰা বিজেপি দল আৰু চৰকাৰক আমি উফুৱাই দিবলৈ বাধ্য হ'ম আটছাৰ অভিযোগ ৰাজ্যসভাৰ পৰা বিধেয়কখন প্ৰত্যাহাৰ কৰাৰহে ষড়যন্ত্ৰ কৰিছে চৰকাৰে কথা স্পষ্ট যে আচলতে জনজাতি পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ এই মন্তব্যই স্পষ্টভাৱে প্ৰমাণ কৰে যে গোটেই বিষয়টোক লৈ আচলতে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে এটা নেগেটিভ এটিচিউডেৰে তেওঁলোকে কাম কৰিছে তেওঁলোকে ছটা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ কাৰণেই আচলতে সকলো ধৰণৰ ব্যৱস্থা কৰি আছে যাতে যিকোনো প্ৰকাৰে ৰাজ্যসভাত যিখন বিধেয়ক উত্থাপন হৈছে তাক যাতে উইড্ৰ কৰিব পাৰে তাৰ কাৰণেহে তেওঁলোকে প্ৰয়াস কৰি আছে আজিৰ তাৰিখত আৰু সেইটো কৰিছে তেওঁলোকে আচলতে যিসকল জনজাতীয় লোক তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে যাতে অসন্তুষ্ট নহয় ২৬ৰ আগতে তাৰ কাৰণে আচলতে এইটো ব্যৱস্থা তেওঁলোকে কৰিছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মৰাণ ছাত্ৰ সন্থাৰ হুংকাৰ অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ নকৰিলে পুনৰ হ'ব গণতান্ত্ৰিক আন্দোলন কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই যিটো কথা কৈছে ব্যৱস্থাটো প্ৰচেছিং হৈ আছে এইটো কি কথা আজি দীৰ্ঘদিন ধৰি 1953 50 বছৰ অতিক্ৰম কৰিলে তাৰ পাছতো কি প্ৰচেছ হ'বলৈ ইমান টাইম লাগে নেকি দুইখন চৰকাৰে যদি বিজেপি চৰকাৰ থকাৰ পাছতো আজি পৰ্যন্ত যে দাখিল কৰা হোৱা নাই ব্যৱস্থাখন অতি দুখৰ কথা যদিহে অতি শীঘ্ৰেই পুনৰ যদি তেখেতলোকে বিবেচনা নকৰি অতি শীঘ্ৰে জনজাতিকৰণৰ ব্যৱস্থাটো যদি স্পষ্টীকৰণ নকৰে ব্যৱস্থা গ্ৰহণ যদি নকৰে তেনেহ'লে 2026 চনৰ বিধানসভাৰ আগত তেখেতলোকে যদি নকৰে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আমি দিবলৈ আমি সাজু আছোঁ
উল্লেখযোগ্য যে জনজাতিকৰণৰ প্ৰক্ৰিয়াক গতি দিয়াৰ স্বাৰ্থতে সোণোৱাল চৰকাৰৰ দিনত সেই সময়ৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰা হৈছিল এখন বিশেষ সমিতি। কিন্তু সেই সমিতিও আজি পৰ্যন্ত কেন্দ্ৰলৈ পঠিয়াব নোৱাৰিলে কোনো প্ৰতিবেদন। এনে ক্ষেত্ৰত দুয়োখন চৰকাৰে যে 6 জনগোষ্ঠীক লৈ 2014ৰ পৰাই কেৱল ৰাজনীতিহে কৰি আহিছে সেই কথা স্পষ্ট হ'বলৈ ধৰিছে। ব্যুৰো ৰিপৰ্ট NKTV।